নমস্কাৰ। জয় গুৰু শংকৰ। জয় গুৰু জগত গুৰু। জয় গুৰু শংকৰ গুৰু। কৃষ্ণৰ কিংকৰ কল্পতৰু। হহি আমাৰ পৰম গুৰু। হহি আমাৰ পৰম গুৰু। আনুষ্ঠানিক শিক্ষা গ্ৰহণৰ প্ৰতি আগ্ৰহ প্ৰকাশ নকৰা দেখি ঘাট মাউৰা শিশু শংকৰক তুলি তালি আলপৈচন ধৰি সকলো দায়িত্ব নিষ্ঠাৰে পালন কৰা সূৰ্যবৰৰ পত্নী কুসুম্বৰৰ মাতৃ শংকৰৰ বুঢ়ীমাক খেৰহুতিৰ মনত বৰ চিন্তা। শংকৰক কেনেকৈ শিক্ষা গ্ৰহণৰ প্ৰতি উৎসাহিত কৰা যায়, এই কথা ভাবি চিন্তি এদিন বংশৰ আতিগুৰি জনাওঁ বুলি মতাই আনি দুপৰীয়া বংশৰ গৌৰৱ মৰ্যাদা ঐতিহ্য ত্যাগ আদৰ্শৰ অতীত গৌৰৱময় কথাবোৰ বিৱৰি কোৱাত চেমনীয়া শংকৰে কথাবোৰ অতি মনোযোগেৰে শুনি অভিভূত হৈ বুঢ়ীমাকক তুমি বাৰু ইমানবোৰ কথা কেনেকৈ আৰু ক'ৰ পৰা জানিলা বুলি কৰা প্ৰশ্নৰ উত্তৰত মিচিকিয়া হাঁহি এটি মাৰি ককাক সূৰ্যবৰৰ পৰা বুলি কৈ আকৌ আৰম্ভ কৰিলে। ইমান ডাঙৰ বংশৰ ল'ৰা হৈ পঢ়া শুনা নকৰি লগৰীয়াবোৰৰ লগত দিহিঙে দিপাঙে ঘূৰি ফুৰি সময় নষ্ট কৰিছা। তুমি জনা উচিত যাৰ বিদ্যা নাই সি মূৰ্খ। ৰাজহাঁহৰ মাজত কাউৰীটো থাকিলে যেনে কুৎসিত বিদ্যাহীন তেনে তোমাৰ বংশৰ উপৰি পুৰুষসকল সকলোৱে একোজন বিদ্যান পণ্ডিত। তেনেস্থলত তুমি লেখা পঢ়া নকৰি হিটিঙালি কৰি গজমূৰ্খ হৈ থকাটো লাজৰ কথা হোৱা নাইনে বুলি বুঢ়ীমাক খেৰেতি দিয়া সকিয়নিত শংকৰৰ মনত বেজাৰ লাগিল। চকুলো টুকি বুঢ়ীমাকক আবেগতে সাবটি ধৰি মই খুব ভালকৈ পঢ়িম, পিতাইৰ দৰে পণ্ডিত হ'বলৈ চেষ্টা কৰিম, চিন্তা নকৰিবা, মোক পঢ়াশালীলৈ পঠোৱা বুলি কোৱাত খেৰহুতিৰ মন আনন্দত উপচি পৰিল। পলম নকৰাকৈ পৰম উৎসাহেৰে নানান দুখ কষ্ট নীৰৱে সহিও শংকৰক এগৰাকী বিদগ্ধ পণ্ডিত কৰাৰ প্ৰত্যাশাৰে বিদ্যা আৰম্ভ কৰাৰ শুভ দিন বাৰ চাই 1461 খ্ৰীষ্টাব্দৰ 1383 শকৰ ভাদ মাহৰ কোনোবা এটা বৃহস্পতিবাৰৰ দিন স্থিৰ কৰি ওচৰতে থকা ৰামপুৰৰ সুপণ্ডিত মহেন্দ্ৰ কন্দলীৰ পঢ়াশালীলৈ নি ইয়ালৈ অনা পলমেই হ'ল বুলি খেৰহুতিয়ে ক'বলৈ লওঁতেই মহেন্দ্ৰ কন্দলী শিশু শংকৰক চিৰসুন্দৰ ৰূপ দেখি কুসুম্বৰৰ ল'ৰা দেখোন জাকত জিলিকা হ'ল বুলি আদৰি লৈ আনুষ্ঠানিকভাৱে শিক্ষাদানৰ ব্যৱস্থা আৰম্ভ কৰাৰ প্ৰাৰম্ভিক কালতেই শংকৰে বিচক্ষণতাৰ পৰিচয়েৰে ঐশ্বৰিক শক্তিৰে তথা উপস্থিত বুদ্ধিৰে বলেৰে পঢ়াশালীত আকাৰ ইকাৰ শিকিবলৈ নৌলতেই কেৱল ব্যঞ্জন বৰ্ণৰেই আধ্যাত্মিক ভাৱেৰে পৰিপূৰ্ণ ঈশ্বৰৰ ৰূপ সৌন্দৰ্য বৰ্ণাই কৰতল কমল কমল দল নয়ন পৰপদ লয় কৰ কমলজ নয়ন এই স্তব বা অনুপম কবিতাতে লিখি ভক্তি সহকাৰে গুৰু মহেন্দ্ৰ কন্দলীৰ হাতত অৰ্পণ কৰা ইয়াৰ মূল ভাৱাৰ্থ সেইজনেই কৃষ্ণ কিংবা নাৰায়ণ
যাৰ পদুম ফুল সদৃশ হস্ত, নয়ন পদ্মদল সদৃশ, সৎভাৱেই যাৰ অন্তৰত ৰতি, আত্মাৰূপে যি শয়ন কৰি জীৱৰ লগত সুপ্ত হৈ থাকে, মৃত্যুহীন অথচ অধৰ্মৰ উত্থান হলে ধৰ্ম সংস্থাপন কৰিবলৈ আহি ভক্তগণক পালন কৰি, যিয়ে নিজৰ অস্তিত্বক পোৱাৰ লগতে সদায় গতিশীল ৰূপ ধৰি যুগে যুগে মানুহৰ মাজত নিজৰ ৰূপ লীলা যশগুণৰ মহিমাৰে হৰিকীৰ্তন কৰা সকলক সংসাৰ বন্ধনৰ পৰা মুক্ত হোৱাৰ পথ দেখুৱাই আৰ্তভাৱে শৰণ লোৱা সকলক অভয় দান কৰে তথা অহংকাৰৰ সৈতে মায়া দূৰ কৰে। দশৰথী ৰাম অৱতাৰ লৈ ক্ষিপ্ত হৰেৰে ৰাৱণক বধ কৰা যি খগস্বৰ, পক্ষীৰাজ গৰুৰ ওপৰত বহি গন্তব্যস্থানলৈ অহা যোৱা কৰা যি নগধৰ, কুৰ্ম অৱতাৰ হৈ পিঠিত মন্দৰ পৰ্বত ধৰি অমৃত মন্থনত সহায় কৰা কৃষ্ণৰূপে গোবৰ্ধন পৰ্বতত এক হাতেৰে 7 দিন 7 ৰাতি ৰাখি ব্ৰজবাসীক ইন্দ্ৰৰ ভয়ৰ পৰা ৰক্ষা কৰা, সহস্ৰ ফণাযুক্ত অনন্ত নাগৰ কোলাত শয়ন কৰি জগতৰ দুখ দুৰ্গতি হৰণ কৰা, সংসাৰৰ সকলো ভয়ৰ পৰা উদ্ধাৰ কৰা, পূৰ্ণ জনম নোহোৱা কৰোতা এই বিশ্ব ব্ৰহ্মাণ্ডৰ সকলো শক্তিৰ গৰাকী পৰম পিতা পৰমেশ্বৰৰ সৰ্বগুণ শক্তি ৰূপ সৌন্দৰ্যৰ অনন্য বৰ্ণনাৰে 8 শাৰীত লিখা ছন্দময় কবিতাটোৰ এনে গভীৰ তাৎপৰ্য প্ৰকাশ কৰা দেখি অভিভূত হৈ শিক্ষাগুৰু মহেন্দ্ৰ কন্দলীয়ে ক'লে, তেল নুন নিদিয়াকৈ তোমাৰ ব্যঞ্জনৰ দেখোন ইমান সোৱাদ, তুমি মহা জ্ঞানী হবা। শংকৰক আশীষ প্ৰদান কৰাৰ পিছত পঢ়াশালীৰ ৰাম ৰাম বিদ্যাপাঠক, কণ্ঠফুকন, কেতাই, ৰাম সৰস্বতী আদিৰ লগতে আন আন ছাত্ৰসকলেও শংকৰৰ জ্ঞান বুদ্ধিৰ উমান পাই তেওঁৰ প্ৰতি শ্ৰদ্ধা ভক্তি বাঢ়িবলৈ ধৰাই নহয়। কাৰো প্ৰতি অহিত চিন্তা নকৰা, মানৱীয় আৰু নৈতিক আদৰ্শ অনুসৰণ কৰা এনে অগাধ জ্ঞান বুদ্ধি দেখি মনৰ আনন্দত শিক্ষাগুৰু মহেন্দ্ৰ কন্দলীয়ে অতি আগ্ৰহেৰে শংকৰক পঢ়ুৱাত বিশেষভাৱে গুৰুত্ব প্ৰদান কৰি দেখিলে শংকৰক এবাৰ মাত্ৰ বুজাই দিয়াৰ পিছত সকলোখিনি মনোযোগেৰে বুজি লৈ দিনে ৰাতি পঢ়াত মনোযোগ দি চোকা বুদ্ধিৰ পৰিচয়ে পঢ়াশালীৰ আন ছাত্ৰবোৰক চেৰ পেলাই অসাধাৰণ জ্ঞানৰ পৰিচয় দিবলৈ সক্ষম হোৱা এনে বিৰল গুণৰ লগতে শংকৰৰ গাত শিক্ষাগুৰুৱে ইতিমধ্যে কিছুমান ঐশ্বৰিক শক্তিৰ উমান পাই পঢ়াশালীৰ আন আন ছাত্ৰসকলে কৰাৰ নিচিনা পঢ়াশালী চাফ চিকুণ কৰা কাম কাজৰ পৰা ৰেহাই দি দেৱ উপাধিৰে নতুন নামাকৰণ শংকৰদেৱ দিয়া তথা পঢ়াশালীৰ সকলো ছাত্ৰতকৈ তীক্ষ্ণ বুদ্ধিৰ হোৱা বাবে ওজা ছাত্ৰ পতা সেই দিনৰ পৰাই নতুন নামেৰে পৰিচিত শংকৰদেৱে নিষ্ঠা, একাগ্ৰতা, অসীম ধৈৰ্য আৰু কঠোৰ পৰিশ্ৰমেৰে সংস্কৃত ভাষা অতি কম সময়ৰ ভিতৰতে অধ্যয়ন কৰি জ্ঞান অৰ্জনেৰে 4 বেদ, ঋক, যজুৰ, অৰ্থব্য, সাম্য, 14 শাস্ত্ৰ, শিক্ষা, কল্প, জ্যোতিষ, ৰীতি, নীতি, নিৰুক্ত, ছন্দ, শ্ৰুতি, স্মৃতি, মীমাংসা, তৰ্ক, কলাপ, ত্ৰিক, ন্যায়, 18 পুৰাণ, শিৱ, মৎস্য, বৈষ্ণৱ, স্কন্দ, কুৰ্ম, গৰুড়, মাৰ্কেন্দ্য, ভাগৱত, বামন, বৰাহ, লিংগ,
ভৱিষ্যত ব্ৰহ্মাণ্ড বৈবৰ্ত বৃহৎ নাৰদী ব্ৰহ্ম পদ্ম 18 কাব্য মাঘ ভাৰৱী নৈষদ হিতোপদদেশ বৃন্দাবন চক্ৰধাৰী অনন্য পদদেশ মোহমূদ গড় প্ৰধান হনুমন্তী হিমবন্তী মেঘদূত জ্ঞান নৱৰত্ন পঞ্চৰত্ন দৰিদ্ৰ অষ্টক মুস্তাক্তক বিদ্যা বিদুষী শান্তিহতক 18 কোক দণ্ডী প্ৰভুচন্দ আনন্দ লহৰী শ্ৰীগাৰ তিলক শ্ৰুতবোধ ঋতুমঞ্জৰী আস্য নৱ কবিৰত্ন অমৰ হাৰাৱলী মেদিনী শব্দৰত্ন কলাপ পঞ্জিকা শব্দজ্ঞান প্ৰশ্নবোধ শ্ৰুতিবোধ শ্ৰুতবোধ সেইদৰে 14 ব্যাকৰণ পাণিনি কলাপ পঞ্জিকা শব্দৰত্ন মুক্তবোধ জ্ঞানাঙ্কুশ ছদ্ম স্বৰপ্ৰদীপ শব্দজ্ঞান প্ৰশ্নবোধ প্ৰাকৃত সন্ধি বৃত্তি কৃতি তথা 18 সংহিতা সূত ব্যাস গৌতমী নাৰদী অগস্তি বশিষ্ঠী মাৰ্কেন্দ্য ব্ৰহ্ম ভৃগু পৰাশৰ বিশ্বামিত্ৰ ভৰদ্বাজ দুৰ্বাসা বৈশ্বানৰ কপিল অংগিৰক পৰি ভৃগিং অষ্টাদশ ভাৰত আদি পৰ্ব সভা পৰ্ব বন পৰ্ব বিৰাট পৰ্ব উযুগ ভীষ্ম দ্ৰোণ কৰ্ণ শৈল্য সৌক্তি দশম স্ত্ৰী পৰ্ব শান্তি পৰ্ব অশ্বমেধ আশ্ৰম বানাস্বৰ্গ স্বৰ্গাৰোহণ বিজয় পৰ্ব আৰু গীতা ৰামায়ণ মহাভাৰত অধ্যয়নেৰে এইদৰে স্বৰ্গাৰোহণ বিজয় পৰ্ব গীতা ৰামায়ণ মহাভাৰত অধ্যয়নেৰে শাস্ত্ৰত পাৰ্গত হৈ শিক্ষাগুৰু মহেন্দ্ৰ কন্দলীৰ ওচৰত 1465 খ্ৰীষ্টাব্দৰ 1387 শকত 16 বছৰ বয়সতে শিক্ষা সাং কৰি 1466 খ্ৰীষ্টাব্দৰ 1388 শকত গুৰু সেৱা ধৰি বিদায় লৈ বুঢ়ীমাক খেৰতীৰ ওচৰলৈ আহি চৰণত সেৱা জনোৱা সময়ত শংকৰক এগৰাকী আদৰ্শৱান সুশ্ৰী পুৰুষ যেন দেখা পোৱাত বংশৰ ভূঞাসকলে মিলি আলোক আলোচনাৰ মাজেৰে ৰাজকাৰ্য চলাবলৈ হিৰমণি ভূঞা পাতিলত ভূঞা ৰাজ্যৰ শাসনভাৰ লৈ প্ৰজাৰ সুখ দুখৰ লগত সমভাগী হৈ সৰ্বমংগলৰ বাবে নিষ্ঠা সততাৰে কাম কৰি থকা সময়তে কছাৰী ৰজাই ৰাজ্যখনত অস্থিৰ পৰিৱেশ সৃষ্টি কৰা দেখি শংকৰে ৰাইজৰ মাজত শান্তিৰ পৰিৱেশৰ হকে ভক্তিৰ পাত্ৰ লৈ কছাৰী ৰজাৰ লগত মিত্ৰতা স্থাপনেৰে উদাৰ চিত্তে ৰাজ্যখনৰ চৌপাশে ধৰ্ম প্ৰচাৰেৰে এক সুস্থ পৰিৱেশ গঢ়ি তুলি শাস্ত্ৰ অধ্যয়ন ভকতসকলক শাস্ত্ৰৰ জ্ঞান দিয়াৰ লগতে মানৱ জীৱনৰ মুক্তিৰ পথৰ হকে একান্ত মনে নমো নাৰায়ণেৰে পাতনি মেলি সৰ্বসাধাৰণ ৰাইজে অতি সহজে বুজিব পৰাকৈ অসমীয়া ভাষাত সকলো দেৱধৰ্ম মায়াময় অসাৰ বুলি জ্ঞান কৰি এনে পথ এৰি একমাত্ৰ ভগৱানক ভজি শ্ৰৱণ কীৰ্তন কৰাৰ বাবে ৰাইজক পৰামৰ্শ দিবলৈ শুনা সৰ্বজন কৰি একমন মাধৱত দিয়া হবি আদি অসংখ্য ঘোষাপদেৰে ডেকাকালৰ প্ৰাণ চঞ্চল মনক বশ কৰি শ্ৰৱণ কীৰ্তনৰ মাধ্যমেৰে একশৰণ ধৰ্মৰ মৰ্ম হৃদয়ত লৈ নানান দুখ কষ্টৰ মাজতো সত্য বা শুদ্ধ পথত থকা মানুহৰ যে সদায়
মংগল সাধনা হয়। এই কথা উপলব্ধি কৰি ইতিমধ্যে ভকতিৰ চাৰি খুটি মাৰি শিক্ষাগুৰু মহেন্দ্ৰ কন্দলীৰ টোলত ছাত্ৰকালতে গুৰুৰ কৃপাত একেশ্বৰবাদৰ গভীৰ তত্ত্ব প্ৰতিষ্ঠাৰে হকে বিভিন্ন ৰসৰ সমাৱেশ ঘটাই অসমীয়া ভাষাত লেখা বেদতুল্য জীৱনৰ প্ৰথম কাহিনী প্ৰদান হৰিশ্চন্দ্ৰ উপাখ্যানখনত মাৰ্কেন্দ্ৰীয় পুৰাণৰ সৰু এটা উপন্যাসৰ আলম লৈ প্ৰকৃত বৈষ্ণৱসকলক কৃপাৰ মহত্ব দেখুৱাৰ নিমিত্তে অন্তৰংগ ভক্তি ত্যাগ ধৈৰ্য আৰু আদৰ্শ নিষ্ঠা প্ৰকাশ কৰি অৰ্থাৎ একশৰণ নাম ধৰ্মৰ মূল চাৰি তত্ত্ব নাম দেৱ গুৰু ভকতক বৈষ্ণৱৰ মন প্ৰাণত বিশ্বাস জন্মাবলৈ প্ৰয়াস কৰি উপন্যাসৰ মূল চৰিত্ৰ পৰম বিষ্ণু ভক্ত হৰিশ্চন্দ্ৰই কেনেকৈ নিজ পত্নী সৌভাগ ব্ৰাহ্মণ আৰু নিজকে চণ্ডালৰ ওচৰত বেচিব লগা হোৱা স্বত্তেও সত্য নিষ্ঠা দান সহনশীলতা ক্ষমা পৰোপকাৰ আদি গুণৰ বাবে হৰিভক্তিৰ নিমিত্তে বিচলিত নোহোৱা বাবে অৱশেষত অযোধ্যা নিবাসীসকলৰ লগত স্বৰ্গৰ অধিকাৰী হোৱা ঘটনাৰে ৰজা হৰিশ্চন্দ্ৰক এগৰাকী আদৰ্শ ৰজা প্ৰতিষ্ঠাৰে একশৰণ ধৰ্মৰ প্ৰতি দৃঢ় আস্থা প্ৰকাশেৰে ভক্তিৰসৰ অপূৰ্ব মিশ্ৰণ ঘটোৱাই নহয় যমজানৰ হানি বৃত্তিচ্ছেদৰ কৰাৰ কাৰণে ব্ৰাহ্মণৰ মাজত হোৱা কাজিয়া পেচাল বশিষ্ঠ আৰু বিশ্বামিত্ৰৰ মাজেৰে হাস্য বীৰসৰ সংযোজনৰ দ্বাৰাও আধ্যাত্মিকতাৰ প্ৰতি আকৰ্ষণ কৰি যোগশাস্ত্ৰ অধ্যয়ন আৰু প্ৰাণায়ামৰ অনুশীলনৰ দ্বাৰা সুস্বাস্থ্যৰ দিশলৈ মন দিবলৈ ভক্তগণক অৰ্থাৎ দেহত শক্তি সঞ্চয়ৰ বাবে নিয়মিতভাৱে যোগ অভ্যাসৰ দ্বাৰা নিজে সুস্বাস্থ্যৰ গৰাকী হৈ কেনেকৈ দেহৰ ওজন কম বেছি কৰিব পৰা ক্ষমতাৰে বাওঁ হাতৰ বুঢ়া আঙুলিৰ ওপৰত ভৰ দি দেহটো ওপৰলৈ উঠাব পৰা এনে শক্তিৰ গৰাকী হৈ পৰম শক্তিমান জীৱ জন্তুকো বশ কৰি আত্মৰক্ষা কৰিছিল তাৰেই সাক্ষী ৰূপে অঞ্চলটোৰ ৰাইজে পথাৰত এজন বাটৰক খুচিবলৈ খেদি অহা তেলেকা চকু জাঠি যেন জোঙা শিং প্ৰকাণ্ড সাৰ এটাক শ্ৰী শংকৰে শিঙত ধৰি পথৰ কাষত থকা খাৱৈত পেলাই দিয়া দেখা পোৱা তথা পথাৰৰ পকা ধান খাবলৈ অহা হাতীক দেহৰ সমস্ত শক্তিৰে খেদি পঠোৱা ভৰ বাৰিষা বিশাল মহাবাহু ব্ৰহ্মপুত্ৰ সাঁতুৰি ইপাৰ সিপাৰ হোৱা ইত্যাদি কাৰ্যৰ মাজেৰে এই ক্ষেত্ৰত ৰাইজক উৎসাহ উদ্দীপনা যোগোৱাৰ লগতে ৰাইজৰ নানান অসুবিধাবোৰ দূৰ কৰা এনেবোৰ সামাজিক কাৰ্যত নিস্বাৰ্থভাৱে লাগি থকাত ইপিনে ৰাইজেও তাৰ সুযোগ বুজি অনবৰত এটাৰ পিছত আন এটা সমস্যাৰ কথা কৈ থকাত শ্ৰীশংকৰে এনেবোৰ কামকে অনবৰত ব্যস্ত থাকিলে নিজৰ লক্ষ্যত উপনীত হ'ব পৰা নাযাব বুলি ভাবিয়েই কুসুম্বৰ ভূঞাৰ পিছত জয়ন্ত দলৈৰ পৰা 1390 1468 খ্ৰীষ্টাব্দৰ 19 বছৰ বয়সতে লোৱা ৰাজপদবীৰ ক্ষমতাৰ পৰা অব্যাহতি লোৱাৰ সিদ্ধান্তৰে ৰাজকাৰ্য জয়ন্ত দলৈ আৰু মাধৱ দলৈৰ হাতত অৰ্পণ কৰি বৰদোৱা নামে গ্ৰামে শস্য মৎস্যে অনুপম সদৃশ এই সুন্দৰ ঠাইলৈ বুলি বাদ বুলি ভকতে সমন্বিতে এদিন বৰদোৱাত উপস্থিত হৈ বসবাসৰ উপযোগী ঠাই এডোখৰ ঠিক ঠাক কৰি ভকতসকলৰ সহযোগত কঠোৰ পৰিশ্ৰমৰ বিনিময়ত প্ৰথমে এটি হৰি মন্দিৰ সাজি পিছত কীৰ্তনঘৰ বা নামঘৰ নামেৰে পৰিচিত হোৱা
এই অনুষ্ঠানটিক কেন্দ্ৰ কৰি শ্ৰী শংকৰে নীৰৱে একান্ত ভকত সহিতে হৰিনাম গুণ গাই ধৰ্ম চৰ্চা কৰি নৃত্য গীত অভিনয়েৰে তথা সমাজ সংস্কাৰমূলক কাৰ্যৰ দ্বাৰা ৰাইজৰ মাজত আধ্যাত্মিকতাৰ বাতৰি বিলাই বৰদোৱাৰ আকাশ বতাহ পবিত্ৰ কৰাৰ এনে মুহূৰ্তপূৰ্ণ গুণত অভিভূত হৈ তেৰাৰ শুভাকাংক্ষী বুঢ়াখা কৰ্ণপুৰ চতুৰ্ভুজ আদি বয়োজ্যেষ্ঠসকলে এদিন শংকৰৰ ওচৰত উপস্থিত হৈ সকলোৰে ইচ্ছা যে তুমি আমাক ভাওনা দেখাইবা বৈকুণ্ঠ দেখাইবা তাকে চাই আমি তোমাৰ প্ৰসাদত সংসাৰ তৰিব বুলি কোৱা জ্যেষ্ঠসকলৰ এনে প্ৰাণৰ আহ্বানক শিৰত লৈ শ্ৰব্য দৃশ্যৰ মাধ্যমস্বৰূপ নাট্যকলাৰ বিভিন্ন দিশৰ বিষয়ে চিন্তা কৰি সপ্ত বৈকুণ্ঠৰ গুণ গৰিমাৰে ভগৱন্তক শ্ৰেষ্ঠত্ব প্ৰকাশ কৰাৰ মানকেৰে জীৰ্ণ যাত্ৰা নাম দি অভিনয় আৰু চিত্ৰকলাৰ মাধ্যমেৰে এই কাৰ্য সমাধা কৰিবলৈ প্ৰথমে পুষ্পক শ্বেতবিলাক শান্তানুবিলাক পংকজবিলাক কনক দত্ত সনাতন আৰু গোল এই সপ্ত বৈকুণ্ঠৰ চিত্ৰ অংকন কৰাৰ পাছতেই তাহানিৰ শোণিতপুৰৰ বান ৰজাৰ সুন্দৰী কইনা উষাৰ মনোবাঞ্ছা পূৰণাৰ্থে অৰ্থাৎ উষাই সপোনত দেখা অনিৰুদ্ধ কোঁৱৰক স্বামী হিচাপে পাবলৈ ব্যাকুল হৈ পৰাত সখীয়েক চিত্ৰলেখাই চিত্ৰকলাৰ মাধ্যমেৰে সপোন কোঁৱৰৰ ছবি আঁকি দেখুৱাই উষাৰ লগত অনিৰুদ্ধৰ শুভ বিবাহ ঘটোৱা এই সৰ্বজন বিদিত কাহিনীৰ মাজেৰে অসমখন প্ৰাচীন কালৰে পৰাই চিত্ৰকলাত চহকী থকাৰ প্ৰমাণ পোৱা যায় যদিও নাট্য ভাওনাৰ ক্ষেত্ৰত শ্ৰী শংকৰে সৃজনী শক্তিৰ পৰিচয় দি জীৱন্ত ৰূপত সাত বৈকুণ্ঠৰ দৃশ্যপট তোলাপাতত হেঙুল হাইতাল বোৱাই অংকন কৰি এই ধৰালৈ নমাই অনাৰ নিচিনাকৈ সেই যুগৰ থিয়েটাৰৰ চিন স্বৰূপে অৰ্থাৎ দৃশ্যপট সজাই পৰাই এইদৰে অভিনয় নৃত্য গীতৰ সমাহাৰ গোটাই সংগীতৰ লহৰ তুলিবলৈ কপিলী মুখৰ কলংপাৰৰ ওচৰৰ কাজলী মুখৰ পৰা মাতি আনি জগন্নাথ কুমাৰৰ হতুৱাই খোল গঢ়াই এই খোলত কেনেকৈ ঘূণ দি মাত উলিয়াব লাগে তাকো দেখুৱাই বৰতাল ভোৰতাল নানাবিধ চানেকিত গঢ়াই লৈ সৰগৰুৰৰ মুখা তৈয়াৰ কৰি বৰদোৱাৰ আকাশৰ তলত সাত থাকৰ মাটিৰে এটি ঢিপ সাজি তাকেই মঞ্চ হিচাপে ব্যৱহাৰ কৰি নাট অনুষ্ঠিত কৰাৰ বিষয়ে তেতিয়াই প্ৰতিকূল পৰিৱেশৰ মাজতো প্ৰচাৰ মাধ্যমৰ সুপৰিকল্পিত ব্যৱস্থাৰ দ্বাৰা ৰাজ্যখনৰ প্ৰজাজনক অৱগত কৰাৰ ফলস্বৰূপে কলিয়াবৰৰ পৰা কাজলী মুখৰ অগণন প্ৰজাগণ কোনোৱে চাউল কোনোৱে দধি দুধ তামোল পাণ আদি সামগ্ৰী লৈ উপস্থিত হোৱা ঢিপ বা মঞ্চৰ চৌপাশে মহতা লগাই নিশাক দিন যেন পোহৰ কৰি তোলাই নহয় নিজস্ব